ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ। নামনি অসমৰ বৰপেটা জিলাৰ বাঘবৰত হ'বলৈ গৈ আছে বিশাল ইস্তেমা। হাওৰাপথাৰ গাঁৱত অহা ২৬, ২৭ আৰু ২৮ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিশাল ইস্তেমা। বাঘবৰৰ বালিকৰি, সোণাবাৰী, ৰামপাৰা আৰু বাঘবৰ হালকাৰ উদ্যোগত হাওৰাপথাৰ গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বৰপেটা জিলাভিত্তিক বিশাল ইস্তেমা। বিভিন্ন কাম কাজত ব্যস্ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পথত। ইছলাম ধৰ্মাৱলম্বী লোকসকল সজাগ কৰাৰ বাবে আয়োজন কৰা হৈছে এই ইস্তেমা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৰম্পৰা অনুসৰি পালন কৰিব এই ইস্তেমা। শান্তি আৰু শৃংখলাৰ মাজেৰে সমাপন হ'ব বুলি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ইস্তেমা পৰিচালনা কমিটিয়ে। ইস্তেমাখনত প্ৰায় লক্ষাধিক লোক সমাগম হ'ব বুলি মন্তব্য কৰিছে পৰিচালনা সমিতিয়ে। ইপিনে ইস্তেমা কমিটিয়ে সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসীৰ লগতে আন ৰাজ্যৰ ইছলাম ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাৰ লগতে ইস্তেমাত উপস্থিতি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে। অহা চলিত ডিচেম্বৰ মাহৰ ২৬, ২৭ আৰু ২৮ তাৰিখত আমাৰ বৰপেটা দক্ষিণ বৰপেটা জিলাভিত্তিত ৫খন থিয়া মানে বৰপেটা, ৰামপুৰ, কলগাছিয়া, মন্দিয়া ১ আৰু মন্দিয়া ২ এই ৫খন থিয়া ভিত্তিত আমাৰ ৰামাপাৰা, সোণাবাৰী, হালকাৰ এখন ইস্তেমা। এই ইস্তেমাৰ কাম কাজ চলি আছে। তিনিদিনীয়া মানে ডিচেম্বৰ মাহৰ ২৬, ২৭, ২৮ বৃহস্পতি, শুক্ৰ, শনি। ৰাইজলৈ আহ্বান, ইছলামী ধৰ্মীয় ৰাইজলৈ মোৰ আহ্বান, তাৰমানে সকলোৱে দোৱা কৰিব আৰু সহায় সহযোগিতা কামনা কৰিব আৰু সকলোৱে ইস্তেমাত আহি শ্বৰীক হ'ব আৰু আল্লাহৰ ওচৰত দোৱা কৰিব যাতে আমি ইস্তেমাখন মানে যি উদ্দেশ্যত আমি ইস্তেমাখন মানে আল্লাহ আমাক ইয়াত এইটো ঠাইত আমাক দিছে সেই উদ্দেশ্য যাতে স্বাৱলম্বিত হয়। ৰাইজৰ ইস্তেমাখনৰ উদ্দেশ্য আমি পিছপৰা অঞ্চল চৰচাপৰি ইয়াত আমি বহুত ধৰ্মীয় মানে পিছপৰা আছোঁ, যাতে আলিমুলামা দূৰ দূৰৰ পৰা আহি আমাক ইছলামিক মানে কোৰাণৰ হাদিছৰ বাণী আমাক ব্যাখ্যা কৰিব। এই হাদিছ কোৰাণৰ বাণী শুনি যাতে আমি আমল কৰিব পাৰোঁ, যাতে আমি আল্লাহৰ বা ৰচুলৰ দিন মানে মানি আমি ধৰ্ম আগুৱাই লৈ যাব পাৰোঁ। আমি ইমান পাঁচত নামাজ পঢ়িব পাৰোঁ আৰু আমাৰ মানে দোৱাত দি হ'ব আপোনাৰ শনিবাৰে ২৮ তাৰিখ। জিম্মাদাৰ আহিব, জিম্মাদাৰ হয়তো মাছৰা মোতাবেক হ'ব। ডিষ্ট্ৰিক্ট আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ জিম্মাদাৰ নিজামুদ্দিন মাৰ্কেজৰ পৰা মানে ফয়চলা হ'ব ক'ত জিম্মাদাৰ আহি দোৱা কৰিব, এইটো মাছৰা মোতাবেক হ'ব। ইস্তেমাৰ এইটো মূল উদ্দেশ্যটো কাৰোৰ কথাত নহয়, জিম্মাদাৰ সকলে যে মাছৰা কৰিব এই মাছৰা মোতাবেক কাম চলি আছে। ঠাইখনৰ নাম হ'ল মানে ৰামাপাৰা, সোণাবাৰী, চাওৰাপাথাৰ। স্থানটো হ'ল চাওৰাপাথাৰ। লক্ষাধিক মানুহৰ সমাগম হ'ব।